এই যাত্রার শেষ ক'ত মই নাজানো, আৰম্ভণি ক'ত তাকো নাজানো। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এই ৰেইনবো দ্য আনটোল্ড ষ্টৰী সেই যিটো চিৰিজ আৰম্ভণি কৰিছিলোঁ, সেই চিৰিজটো আজি 2 নম্বৰ খণ্ড। আৰু এই 2 নম্বৰ খণ্ডত মই আপোনালোকক 9-10 মানে হাইস্কুলীয়া জীৱনৰ 9-10 সময়খিনিৰ লগতে ITI জীৱনৰ কিছুমান কথা বৰ্ণনা কৰিম। ইয়াত যদি অনিচ্ছাকৃতভাৱে কাৰোবাৰ মনত দুখ দিয়া যায় বা কাৰোবাৰ মনত আঘাত দিয়া যায়, তাৰ কাৰণে মই আগতীয়াকৈ ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। ক্লাছ 9ৰ শেষ হোৱা সময় হৈছে, মানে বছৰেকীয়া পৰীক্ষা প্ৰায় শেষ হৈছে আৰু হাইস্কুলীয়া জীৱনত বছৰেকীয়া পৰীক্ষা শেষ হৈছে, ক্লাছ 10ত উঠিম। সেইখিনি সময়তে আচলতে প্ৰেমৰ যিটো অনুভৱ, প্ৰথম যি প্ৰেমৰ অনুভৱ, সেই অনুভৱখিনি লাহে লাহে আহিছে মনত, হৃদয়ত। সেইখিনি অনুভৱ তেতিয়াৰ পৰা আহিছে। তেতিয়া এজনী ছোৱালী আছিলে ক্লাছ 9ত, তেতিয়া মই 10ত উঠিছোঁ আৰু প্ৰায়। ক্লাছ 9ৰ এজনী ছোৱালী আছিলে, আৰু সেই ছোৱালীজনীয়ে এজন ল'ৰা ভাল পাই আছিলে বাৰু, কিন্তু সেইখিনি সময়তে মোৰ সেইজনী ছোৱালী ভাল লাগিছে। ভাল লগাৰ পিছত সেই ছোৱালীজনীক এদিন নিজে গৈ সিহঁতৰ ক্লাছৰুমত, তেতিয়া ক্লাছ 10ত উঠিছোঁ আৰু প্ৰথম চলি আছে, এসপ্তাহমান গৈছে 10ত উঠিছোঁ তেতিয়া। তেতিয়া মই সম্পাদক আছিলোঁ স্কুলত। তাৰপাছত সেইজনী ছোৱালীক ৰুমত গৈ কিনে প্ৰপ'জ দি থৈ আহিছিলোঁ। প্ৰপ'জটো মই দিয়া নাছিলোঁ আচলতে, আতিফ নামৰ এজন ল'ৰা আছিলে, সি গৈ কিনে কৈ দিছে যে ডাইৰেক্টলি চালামে বোলো তোক ভাল পায়, তেনেকৈ কৈ দিছে। তেতিয়াৰ পৰাই প্ৰেমৰ আৰম্ভণি হৈছিলে সেইজনী ছোৱালীৰ লগত। আৰু সেই ছোৱালীজনীৰ লগত সেই যেতিয়া প্ৰেমৰ আৰম্ভণি হ'ল, সেই আৰম্ভণিৰ পৰাই প্ৰায় হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ শেষ সময়লৈকে চলিছিলে, প্ৰায় 1 বছৰৰ অকণমান বেছি আৰু তেনেকুৱা এটা সময় চলিছিলে, 2 বছৰ হোৱা নাইকিয়া। যেতিয়া হাইস্কুলীয়া জীৱনত প্ৰেমৰ আৰম্ভণি হ'ল, মানে পঢ়া শুনাৰ ফালে একেবাৰে পিঠি দিয়া গৈছে। কিন্তু মনত এইটো আহি থাকে যে সেইটোৱে মোক বেছিকৈ একো প্ৰভাৱ নেপেলায়, বা প্ৰেমে মোৰ জীৱনত একো প্ৰভাৱ নেপেলায়, মই পঢ়াখিনি সময় পঢ়িম বা কৰিব লগাখিনি মই কৰিম, তেনেকুৱা এটা মাইণ্ডত সোমাই যায়। কিন্তু লাহে লাহে সেইটো বস্তুৱে ভিতৰত বহুত মানে এফেক্ট কৰে, বহুতখিনি প্ৰভাৱ পেলায়। সেইটো মই নিজে বুজি পাওঁ। সেইটো কাৰণে এতিয়া যিখিনি ষ্টুডেণ্ট আছে, মই সেই ষ্টুডেণ্টখিনিক মই বুজাওঁ যে এইটো নকৰিবা, কাৰণ এইটোৱে হয় তোমালোকে ভাবা, বা সেইটো সেইখিনি সময়ত ময়ো ভাবিছিলোঁ যে এইটো বস্তু একো প্ৰভাৱ নেপেলায়, কিন্তু সেইটোৱে বহুত বেছি এফেক্ট কৰে। কাৰণ পঢ়াখিনিৰ সময়ত সেইখিনি সময় মাইণ্ডত আহি থাকে, স্কুলত কি কৰিমগৈ, আজি স্কুলত কি কৰিলোঁ, অহাকালি স্কুলত কি কৰিম, এইবিলাক কথা মাইণ্ডত ঢেৰ তোলপাৰ লগাই থাকে। আৰু সেয়া আছিলে মোৰ জীৱনৰ প্ৰথম প্ৰেম। প্ৰথম প্ৰেম সদায় বিশেষ। সেই বিশেষ কাৰণে কি হয়, মানে খুব বেছি এটা হেৰিত থকা যায়, মানে এক্সাইটেডমেণ্টত থকা যায় যে খুব সোনকালে স্কুলত যাওঁ, স্কুলত গৈ কিনে কি কৰিম, সোনকালে আহি তাইও সোনকালে আহিব, ময়ো সোনকালে যাম, সোনকালে গৈ তাইক দেখা পাম, তেনেকুৱা এটা খুব ধুনীয়া ফিলিংছ থাকে। তাত বেছি একো নাথাকে, বিশেষ ভিতৰুৱা একো নাথাকে, কিন্তু দেখা পোৱা, হাঁহা, একেলগে মাতা, কথা পতা, এইখিনি বহুত বিশেষ আছিলে সেইখিনি সময়ত, বহুত বেছি স্পেচিয়েল। সেইখিনি এটা বৰ অন্তৰংগ মুহূৰ্ত, মানে যিটো বস্তু কি কেতিয়াও পাহৰিব নোৱাৰি। তেনেকে প্ৰথম লাভ, ভাল পোৱা, আৰু সেই প্ৰথম ভাল পোৱাই ধামাকা চলিলে। তাৰ পৰা আমি খুব চিঠি লিখিলোঁ, মানে এনেকুৱা প্ৰেম হৈ গ'ল, মানে সেই প্ৰেম আমি প্ৰায় দিনটোত 7ৰ পৰা 8খনলৈ, মেক্সিমাম 8খনলৈ আমি দিনটোত মানে চিঠি আদান প্ৰদান কৰোঁ। তাৰ লগতে আমাৰ কিছুমান পিয়ন থাকে, আমাৰ লগৰবোৰ পিয়ন, ছোৱালী কিছুমান থাকে, ল'ৰা কিছুমান থাকে, আমি সেইবোৰ পিয়ন, সিহঁতে চিঠিবিলাক আদান প্ৰদান কৰে। খুব সোনকালে স্কুল গৈ পাওঁ, স্কুল গৈ পোৱাৰ লগে লগে মই বেলেগৰ হাতত চিঠিখন দিওঁ, তাই গৈ আকৌ তাইক দি দিয়ে, বা সি গৈ কিনে তাইক দিয়ে, আকৌ তাইখন আনি কিনে মোক দিয়ে, বা কেতিয়াবা স্কুলতে আমি চিঠি এজনে এজনক উত্তৰ দি দিওঁ। তেনেকৈ প্ৰায় আমি দিনটোত প্ৰায় 7-8খনমান চিঠি লিখোঁ। লগতে যদি কেতিয়াবা আমি স্কুল নাযাওঁ, স্কুল নোযোৱাৰ সময়তো সেই চিঠিবিলাক আমাৰ হাতত আদান প্ৰদান কৰি দিয়া মানুহ থাকে, বা চিঠিবোৰ শ্বেয়াৰ কৰি দিয়ে আমাৰ মাজত। ঠিক তেনেকৈ আমি চিঠিবিলাক হেৰি কৰিছিলোঁ। তাৰপাছতে কি হ'ল, আমাৰ এই যিটো সম্পৰ্ক আছে, এই সম্পৰ্কটোৰ কথা ঘৰত গম পালে, মেইনলি প্ৰথমতে মোৰ ঘৰত গম পালে। মোবাইলত মেছেজ পালে মায়ে, মেছেজ পালেও যদিও মানে ইমান এটা মায়ে হেৰি কৰা নাছিল বাৰু, কাৰণ মায়ে তেনেকৈ মেছেজ হেৰি নকৰে, নপঢ়ে, বা পঢ়িবও হেৰি নকৰে। কিন্তু এদিন কি হ'ল, তেতিয়া প্ৰায় স্কুলত আমি বিদায়ৰ সময় হৈছেগৈ, কিন্তু বিদায় লোৱা নাই বাৰু তেতিয়ালৈ। কিন্তু লাহে লাহে বিদায়ৰ সময় হৈছেগৈ। সেইখিনি সময়তে মানে টেবুলত পঢ়োঁ ন, টেবুল ক্লথখনৰ তলত ৰাতি চিঠি লিখিছিলোঁ। ৰাতি খুব দেৰিলৈ পঢ়োঁ। দেৰিলৈ পঢ়িলে কি হয়, মানে মা সোনকালে শুই যায়তো, তাৰপিছত ৰাতি 1টামান বাজিত বা 2টামান বাজিত মই তাইলৈ চিঠি লিখোঁ, কাৰণ বাকীখিনি সময় লিখিব নোৱাৰি, মায়ে মোৰ ওচৰতে বহিয়ে থাকে। যেতিয়া মায়ে শুই যায়, তেতিয়া চিঠি লিখোঁ। সেইদিনা কি হ'ল, চিঠিখন লিখি কিনে মই টেবুল ক্লথখনৰ তলত থৈ দিলোঁ। থৈ দি কিনে ৰাতিপুৱা লৈ যাব পাহৰিলোঁ মই চিঠিখন। লৈ যাব যেতিয়া পাহৰিলোঁ, মায়ে সেইদিনা কিতাপ চাফ কৰিলে। কিতাপ চাফ কৰোঁতেতো চিঠিখন তলত পালে, পাই উঠি কিনে মায়ে চিঠিখন পঢ়িলে। পঢ়াৰ পিছত আৰু কি হ'ব জানেই, আৰু ঘৰত সিদিনা চলিলে, এসপ্তাহমান স্কুল যাব নিদিলে। যেতিয়া স্কুল যাব নিদিলে, তাৰপিছত ক্লাছখিনি আগবাঢ়ি গৈ আছে, স্কুলৰ পৰাও ছাৰহঁতে খবৰ লৈ আছে। এনেকৈ খবৰ লৈ থাকোঁতে মায়ে কি কৰিলে, এদিন মাক গ'ল তালৈ, স্কুললৈ গ'ল। স্কুলত গৈ মায়ে গোটেইখিনি কথা ক'লে, ছাৰহঁতক ক'লে। তেতিয়া ছাৰহঁতেও মাক গোটেইখিনি কথা ক'লে, মানে যিখিনি স্কুলত ঘটি আছে বা যিখিনি হৈ আছে, সেইখিনি কথা স্কুলৰ পৰাও জানে তাৰমানে। অলৰেডি গাৰ্জেনক ইনফৰ্ম কৰিব বিচাৰি আছে, কিন্তু গাৰ্জেনক আচলতে মই ইনফৰ্ম কৰিব দিয়া নাই, বা মই ইনফৰ্ম কৰা নাই আচলতে।
ভাইটিকো কৈ পঠায়, ভাইটিও তেতিয়া স্কুলত মোৰ স্কুলত একেলগে পঢ়ি আছিল এখন স্কুলত। তাৰপিছত ভাইটিয়েও তেনেকৈ কথাবিলাক ঘৰত নকয়। ঠিক তেনেকৈ আৰু তেনেকৈ গ'ল কিনা মা গৈ লোৱাৰ পিছতে বাইদেউ এজনীয়ে, মই নাম মেনশ্যন নকৰোঁ বাৰু, কিন্তু বাইদেউজনীয়ে তেতিয়া খুব ভাল পায়, খুব মৰম কৰে। বাইদেউজনীয়ে কি কৰিলে, মাক লৈ গ'ল সেই ছোৱালীজনীৰ ওচৰত। সেই ছোৱালীজনীৰ ওচৰত লৈ গৈ মাক দেখাই দিলে যে এইজনীয়ে ছোৱালী কিবা কিবি। তাৰপিছত মাটো একদম পুৰা টিঙিত লৈ মাক খং উঠিছে, মোকতো মাৰি থৈ গৈছে ঘৰত মাৰিছে। তাৰপিছত চোতাল এখন আছে, সেই চোতালখন মোক গোটেই চেলেকাইছে, আঁঠু কঢ়াই কিনে গোটেই চেলেকাইছে চোতালখন। সেইবিলাক কৰিছে, বহুত কিবা কিবি কৰিছে ঘৰত। তাৰপিছত সেই ছোৱালীজনীৰ ওচৰত গৈছে, সেই ছোৱালীজনীৰ ওচৰত গৈ কৈছে হেৰি, তই এইবিলাক কি কৰিব বিচাৰি আছ? তই মোক চিনি পোৱা নাই, তোক খুলিত ধৰি ছিঙিম বুলি ক'লে তাইক বিৰাট দম দিছে সেইদিনা। তাৰপিছত তাই ছোৱালীটোৱে স্কুলতে কান্দিছে বাৰু, মই গম পোৱাত আৰু। তাৰ পিছদিনাৰ পৰা বাৰু যেনিবা স্কুল যাব দিলে, কাৰণ ছাৰহঁতে ৰিকুৱেষ্ট কৰিলে যে তাৰ ৰিজাল্ট বহুত ভাল কৰি আছো, বহুতখিনি আমি আশা কৰি আছো, চ' স্কুলত আহিব দিয়ক বুলি। স্কুলত যাব দিলে। স্কুলত যাব দিয়াৰ পিছতো মা মানে খুব চেকিং, মা মানে প্ৰায় যায়ে স্কুলত। ঠিক তেনেকে তথাপিতো আমি যেনেকে নহওক চিঠিবিলাক আদান প্ৰদান কৰি আছো, তেনেকে চলি থাকিল। তাৰপাছত এনেকে গৈ হেৰি হৈ গ'ল, আমাৰ বিদায় হৈ গ'ল। বিদায়তো বহুতখিনি কিবা হৈ গৈছিলে, কাজিয়া হওক বা ঘৰৰ পৰা কিবা হওক, এইবিলাক বহুত কথা হৈ গৈছিলে। তাৰপিছতে আমাৰ বিদায় হৈ গ'ল, বিদায় হৈ যোৱাৰ পিছততো বেছিকে লগ পোৱাৰ হেৰি নাই, চান্স নাই। সেইটো কাৰণে কি কৰো, মানে মই চকীখন লৈ গৈ কিনে মই বাহিৰত পঢ়ি থাকো। মায়ে সেইটো কথা নাজানে। বাহিৰত পঢ়ি থকাৰ কথা এটাই যে সেইফালৰ পৰা চিঠিখন আহিব, কোনোবা এটা লৈ আহিব, মোক চিঠিখন দিব, আকৌ মোৰ চিঠিখন পঠাই দিম, আকৌ সি গৈ কিনে নেক্সট টাইম দি দিব বা নেক্সট দিনা দি দিব। মানে এদিন ৰখিব লাগে আৰু এতিয়া। তাৰপাছত গম পালো যে এনেকে তাই চিঠি লিখি পঠিয়ালে যে তাই টিউচন কৰে অমুকত বুলি কিনে, মোক এখন ঠাই আছে আমাৰ তাত খানপাৰা বুলি, তাই খানপাৰাত টিউচন কৰে, মেথছৰ টিউচন কৰে। চ' তালৈ মোক মাতি পঠিয়ালে। আবেলি এনে চাইকেলখন লৈ ওলাই যাওঁ, তাই তাত টিউচন কৰে। তাইক ঘৰত থব যাওঁ, আকৌ তাৰ পৰা মোক গুচি আহো, গধূলি হয় বাৰু আহোঁতে। ঠিক তেনেকে সেইটো কথা মায়ে গম পালে, গম পাই কিনে চাইকেলখন কুঠাৰ মাৰিলে আব্বাই। কুঠাৰ মৰাৰ পিছত চাইকেলখনত তেনেকে থাকিল। সেই তেনেকে আৰু তেনেকে বহুত মানে জ্বালা যন্ত্ৰণাৰ মাজত প্ৰথম টাইম তেনেকে কটালো। তেনেকে থাকি মেট্ৰিক পৰীক্ষা দিলো। মেট্ৰিক পৰীক্ষাৰ পিছতো ঠিক তেনেকুৱাই হ'ল, বা তাৰপিছত বাৰু লাহে লাহে এৰা এৰি হ'বগৈ, তেনেকুৱা এটা প্ৰচেছ চলি আছে। তাৰপিছত আকৌ কেইদিনমান পিছত আকৌ আমাৰ মাজত কথা বতৰা হ'ল। কথা বতৰা হোৱাৰ পিছত তেনেকে সেই ৰিলেশ্যনশ্বিপটো প্ৰায় মই হায়াৰ ছেকেণ্ডেৰী পঢ়াৰ প্ৰায় মাজ ভাগলৈ, মানে ফাৰ্ষ্ট ইয়াৰৰ মাজ ভাগলৈ প্ৰায় চলিলে। মই একদম পঢ়া শুনা একেবাৰে একদম বাদেই দিছিলো টোটেলি। আলম নামৰ ল'ৰা এটা আছে মোৰ ঘৰৰ ওচৰৰে, সি খুব ভাল বন্ধু দেই মোৰ। এতিয়া মই যি টিউচন চেণ্টাৰ আৰম্ভ কৰিছো, কোচিং চেণ্টাৰ যি আৰম্ভণি কৰিছো, তাত প্ৰায় বহুতখিনি অৱদান ল'ৰা আছিলে মোৰ, আছিলে নহয়, সি আছে বাৰু। সি মোৰ ঘৰৰ ওচৰৰে, খুব ভাল হয়, ৱেল উইচাৰ্ছ মোৰ। আৰু মানে মোৰ যি বৰ্তমান কোচিং চেণ্টাৰ আছে, সেই কোচিং চেণ্টাৰটো খোলাত আৰম্ভণিৰে পৰা এতিয়ালৈকে তাৰ বহুতখিনি অৱদান আছে বাৰু। সি বহুতখিনি মোক হেল্প কৰিছে, সেইখিনি মই কেতিয়াও পাহৰিব নোৱাৰো। সি তেতিয়াও মোক কি কৰিছিলে, হায়াৰ ছেকেণ্ডেৰী যেতিয়া ফাৰ্ষ্ট ইয়াৰ পঢ়ি আছিলো, সি মোক কি কৰে, সি ওলাই উঠি সি মোক জগাই মানে কলেজত লৈ যায়। মই শুই থাকো, মানে মই নুঠোৱে, মই ৰাতিটো কথা পাতি থাকো ফোনত। এইটো কথা পাতি কিনে শুই যাওঁ, বহুত দেৰিকে শুই যাওঁ। মই কলেজলৈ যাব ইচ্ছা নকৰো, সি মোক বিচনাৰ পৰা উঠাই সি মোক কলেজ লৈ যায়। তেনেকুৱা আকৌ সি মোক লৈ আহে বাইকত, তেনেকুৱা। আৰু তাৰ লগতো বহুতখিনি কথা হৈ গৈছে। সি বিৰাট মানে গাড়ী তেতিয়া বহুত জহুমুহুকে চলাইছিলে। সি জহুমুহু মানে খুব জলবাজিত সি গাড়ী চলায়। গাড়ী চলোৱাৰ কাৰণে তাৰ লগত মোৰ বহুতখিনি এক্সিডেণ্টো হৈছে। সি মোক বহুতবাৰ পেলাইছে, সিও পৰিছে, মোকো পেলাইছে, গাড়ীও ভাঙিছে। তাৰ বহুতবাৰ এনেকুৱা হৈছে। আৰু সি মানে গাড়ী চলালে এক্সিডেণ্ট হ'বই, তাৰমানে তেনেকুৱা আছিলে সি এটা সময়ত। এতিয়া বাৰু নহয় বাৰু সি। চ' তাৰ লগতো বহুতখিনি কথা আছে, পিছত এইবিলাক কথা আলোচনা কৰিম, পিছত ক'ম। চ' তেনেকে হায়াৰ ছেকেণ্ডেৰী কৰিলো, হায়াৰ ছেকেণ্ডেৰী কোৰ্চ তেনেকে কৰিলো। ফাৰ্ষ্ট ইয়াৰ তেনেকে পাছ কৰিলো। ফাৰ্ষ্ট এক্সাম খুব বেছি বেয়া হ'ল, অতি বেয়া হ'ল। তাত ফাৰ্ষ্ট ইয়াৰৰ পিছত কিবা অকনমান হেৰি হৈ কিনে ৰিলেশ্যনশ্বিপত অকমান খুঁটিনাটি আহিল। তাৰপিছত আমি এই সম্পৰ্ক বাদ দিলো। আৰু সেই বাদ দিয়াই প্ৰথম যে ভাল পোৱা আছিলে, সেই প্ৰথম ভাল পোৱা তেতিয়াৰ পৰাই বাদ দিছিলো। আৰু তাৰপাছত হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলো, ছেকেণ্ড ইয়াৰ পাছ কৰিলো, ছেকেণ্ড ইয়াৰ পঢ়িলো, বৰ্ডনিকা পঢ়িলো ছেকেণ্ড ইয়াৰ পাছ কৰিলো চায়েন্সত। পাছ কৰি কিনে মই তেতিয়া পাছ কৰি উঠাৰ পিছত তেতিয়া আচলতে মোক কোনো এটা আইডিয়া দিয়া মানুহ নাছিলে দেই, যে এইটো পঢ়িলে ভাল হ'ব, সেইটো পঢ়িলে ভাল হ'ব, এনেকুৱা কোনো আইডিয়া দিয়া মানুহ নাছিলে। তাৰপিছত মই ITI মই নিজে এপ্লাই কৰিছো। মোৰ কাৰণে যিখিনি মোৰ এডুকেশ্যন লাইফ হওক বা মোৰ যিখিনি লাইফ হওক, যিখিনি কাম কাগজ পত্ৰৰ পৰা আদি কৰি যি কাম কৰিব লগা আছে, চব মই নিজে কৰিছো অকলে। তাত কাৰো হেৰি নাই, হাত নাই। কাৰণ তাত মোক কোনেও হেল্প কৰা নাই কেতিয়াও। কাৰণ মোৰ আব্বা যিহেতু ধাৰ্মিক মানুহ হয়, এজন মৌলবী হয়, তেখেতে তেনেকে বাহিৰত থাকে, তেখেতে আৰবিখিনিৰে আমাক চলালে আজিলৈকে। তেনেকে জেনেৰেল নলেজ তেনেকে খুব কম, মানে ক'ত কেনেকে কি কৰিব লাগে সেইটো নাজানে। কিন্তু একো অভাৱ পাবলৈ দিয়া নাই আমাক। চ' গোটেইখিনি কাম আমি নিজে কৰিব লগা হৈছে। ভাইটিৰ কামখিনি ভাইটিয়ে কৰিছে, মোৰ কামখিনি মই নিজে কৰিছো, তেনেকুৱা। তাৰপিছত মই তেনেকে ITI নিজে এপ্লাই কৰিলো। আৰু ITI এপ্লাই কৰি কিনে ITIত মই চিট পালো মৰিগাঁৱত। তেতিয়া সিদিনা সন্ধিয়া প্ৰায় 7মান বজাত ফোন আহিছে যে তুমি মৰিগাঁৱত চিট পাইছা, তুমি অহাকালিৰ ভিতৰত এডমিশ্যন ল'বলৈ আহিব লাগে।
এনেকৈ ৰিকুৱেষ্ট কৰি কিনে ৰাখিলোঁ। মই 3 দিন পিছত মৰিগাঁও গ'লোঁ। মৰিগাঁও গৈ কিনে মৰিগাঁৱত এডমিশ্যন কৰিলোঁ। তাৰ প্ৰায় 20 দিনমান পিছত মৰিগাঁৱত সকলো বেডিং পত্ৰ লৈ গ'লোঁ আৰু যিখিনি আছিলে তাত থাকিবৰ কাৰণে। তাত হোষ্টেল এখন ঠিক কৰি থৈ আহিলোঁ, মিৰ্চি বয় হোষ্টেল নামৰ দন্দুৱাতে। তাত ঠিক কৰি থৈ আহিলোঁ। ঠিক কৰি থৈ আহি কিনে কলেজত এডমিশ্যন ল'লোঁ। এডমিশ্যন লৈ মিৰ্চি বয় হোষ্টেলত সোমালোঁ। সোমাই কিনে 34 নাম্বাৰ ৰুম মই তাত হেৰি কৰি থৈ আহিছিলোঁ, চিলেক্ট কৰি থৈ আহিছিলোঁ। আৰু সেই 34 নাম্বাৰ ৰুমতে আছিলোঁগৈ। সেইদিনা মোক থ'ব যাওঁতে আমাৰ মামাহঁতৰ ঘৰৰ কাষৰে মহিমুদ্দি বুলি এজন মানুহ গৈছিলে। মহিমুদ্দি আমি মামা হয়, মামা বুলি মাতোঁ। আব্বা গৈছিলে লগত, তাৰপাছত ভাইটি গৈছে, এনেকে মামা গৈছে লগত, এনেকে গোটেইখিনি গৈছে। গৈ কিনে মোক তাত থৈ আহিছে ধুনীয়াকে। থৈ অহাৰ পিছত মৰিগাঁৱত সেই বাকীখিনি জীৱন আৰম্ভণি হৈছে। মৰিগাঁৱত মই এই জীৱনখিনি তাত আৰম্ভণি হৈছে মৰিগাঁও দন্দুৱাত। মৰিগাঁৱত দন্দুৱাত আছিলোঁ, মৰিগাঁও ডিষ্ট্ৰিক্টৰে মৰিগাঁৱত আছিলোঁ। চ' দন্দুৱাত ITI এখন আছিলে, তেনেকে আৰম্ভণি হৈছে। মৰিগাঁৱত যিখিনি আৰম্ভণি হৈছিলে বা মৰিগাঁৱত যি হৈছিলে এইখিনি কথা আমি পিছত মই আপোনালোকলৈ জনাম পিছৰ খণ্ডত। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব, চেনেলটো আগুৱাই যোৱাত সহায় কৰিব।